720 কেবি কঁঠাল আৰু চামকাঠত খোদিত কৰা হ'ব বৃন্দাবনী বস্ত্ৰ। নাজিৰাৰ শ্ৰী শ্ৰী শোকাজান সত্ৰৰ ভাস্কৰ্য শিল্পী অমৃত মহন্তই কঁঠাল আৰু চামকাঠত বৃন্দাবনী বস্ত্ৰ খোদিত কৰিব। ইয়াৰ পূৰ্বেও 2023 চনত 13 ফুট উচ্চতাৰে হেঙুল হাইতাল বোলাই এই কাঠত খোদিত কৰি নিৰ্মাণ কৰা বৃন্দাবনী বস্ত্ৰ অমৃত মহন্তই অৰ্পণ কৰিছিল অসম চৰকাৰৰ হাতত। পুনৰ শিল্পীগৰাকীয়ে এই কাঠত খোদিত কৰা বৃন্দাবনী বস্ত্ৰ সংৰক্ষণ কৰা হ'ব নাজিৰাৰ নমাটিৰ আদ্য গজলাৰ শ্ৰী শ্ৰী শোকাজান সত্ৰৰ 8 বিঘা ভূমিত স্থাপন হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ লোক ভাস্কৰ্য কলাক্ষেত্ৰ। আপোনালোকে সকলোৱে জ্ঞাত যে 2016 চনত অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ পৰা বৃন্দাবনী বস্ত্ৰৰ চানেকি সংগ্ৰহ কৰি অসমৰ ৰাইজৰ বাবে কাঠত খোদিত কৰি এখন গুৰু আসন নিৰ্মাণ কৰা হৈছিলে আৰু সেই গুৰু আসন ৰাইজৰ দৰ্শনাৰ্থে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ হাতত ময়ূৰ বৰগোহাঁই দেৱৰ তত্ত্বাৱধানত গুৱাহাটী কলাক্ষেত্ৰত অসমৰ ৰাইজৰ কাৰণে উৎসৰ্গ কৰা হৈছিল। বিভিন্ন অসমৰ ৰাইজে কৈছিলে যে আপুনি নতুন পৰিকল্পনা কিবা কৰিব পাৰিব নেকি। তেতিয়া আমি এখন কলাক্ষেত্ৰ নিৰ্মাণ কৰা উজনি অসমত প্ৰথমখন ভাস্কৰ্য কলাক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছিলোঁ আৰু সেই ভাস্কৰ্য যেতিয়া কলাক্ষেত্ৰ নিৰ্মাণৰ কাৰণে আমি আহ্বান জনাইছিলোঁ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে প্ৰায় বহু লক্ষাধিক টকা আমাৰ হাততে অৰ্পণ কৰিছিলে আৰু সেই পইচাটোতো তেনেকৈ লৈ থাকিলে নহ'ব। আমি এখন 51জনীয়া কমিটি পুনৰ গঠন কৰি পূৰ্ণাংগ কমিটি গঠন কৰি আমি ৰেজিষ্ট্ৰেশ্যনো কৰা হৈছিল আৰু কৰি লৈ এতিয়া এই কলাক্ষেত্ৰত বা উন্নতিৰ দিশে আগবঢ়াই নিবৰ কাৰণে সকলোকে আমি আহ্বান জনাইছোঁ। তথাপিও এতিয়া এই বৃন্দাবনী বস্ত্ৰৰ কথাটো আপুনি যিহেতু সুধিছে, আমি যি 16 চনত বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিছিলোঁ সেই বৃন্দাবনী বস্ত্ৰৰ আৰু যি বিশেষ অংশ আছে অসম বা বাহিৰৰ দেশত সেই বৃন্দাবনী বস্ত্ৰ আমি পুনৰ 720 কেবি কাঠেৰে কঁঠাল আৰু চাম কাঠত পুনৰ খোদিত কৰি অসমৰ ৰাইজৰ বাবে এই শোকাজান সত্ৰত যি কলাক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে তাতে আমি সংগ্ৰহালয় নিৰ্মাণ কৰি তাতে ৰখা